সকলোকে নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ তোমালোকক আমাৰ আন এটা ভিডিঅ'লৈ। আজি লৈ আহিছোঁ প্ৰায় ২৭টা পদ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজেশ্যন কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা ওলাইছে। স্ক্ৰীণত দেখিব পাইছা প্ৰায় ২৭টা পদ মুকলি হৈছে। তাকে আজি কেনেদৰে কি কৰি এপ্লাই কৰিব পাৰি এইকেইটা পদ আমি চাওঁ আহা। ইয়াতে পোনপ্ৰথমতে ইয়াতে দেখিব পাইছা পোষ্টৰ নামটো দিয়া আছে। তাৰপিছত ইয়াতে তাৰ কাৰণে কিমানটা পোষ্ট ওলাইছে এইটো দিয়া আছে। ২৭টা পোষ্ট ওলাইছে। কিহৰ কাৰণে ওলাইছে? 4টা মেকানিকেলৰ কাৰণে ওলাইছে, 8টা ইলেক্ট্ৰিকেলৰ কাৰণে ওলাইছে, 5টা ইণ্টাৰমেনশ্যনৰ কাৰণে ওলাইছে আৰু 4টা চিভিল আৰু 4টা ফায়াৰ এণ্ড ছেফটিৰ কাৰণে 4টা ওলাইছে। আৰু ইয়াতে বয়সৰ কথাটো দিয়া আছে, তলত দেখিব পাইছা 18ৰ পৰা 24 বছৰ হ'ব লাগিব বুলি কৈছে। লগতে 1 তাৰিখ 10 মাহ 2024 লৈকে 18 বছৰৰ পৰা 24 বছৰ 18ৰ পৰা 24 বছৰ হ'ব লাগিব। তাৰপিছত নেক্সট আহিলে ইয়াতে কোৱালিফিকেশ্যনৰ কথাটো কি পাছ হ'ব লাগিব। আপোনালোকে যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব তাৰ কাৰণে সকলোৰে বেলেগ বেলেগ চাৰ্টিফিকেট থাকিব। আপোনালোকে ছাপ'জ ধৰি লওক মেকানিকেল কৰিছে, মেকানিকৰ কাৰণে আপোনালোকৰ যোনখন মেকানিকেল চাৰ্টিফিকেট আছে ITI তাৰ কাৰণে সেইখন থাকিব লাগিব। ঠিক তেনেদৰে ইয়াত আৰু কেইটামান কথা কোৱা হৈছে। ইয়াতে কোৱা হৈছে যে OBC আৰু যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে 50% মাৰ্ক সেইখন চাৰ্টিফিকেটত তেওঁলোকৰ 50% থাকিব লাগিব। আৰু লগতে SC ST PW তেওঁলোকৰ কাৰণে ইয়াতে দেখিব পাইছে তেওঁলোকৰ কাৰণে ইয়াতে 45% মাৰ্ক দিয়া হৈছে। তেওঁলোকে 45% মাৰ্ক সেইখন চাৰ্টিফিকেটত থাকিব লাগিব। তাৰপিছত ইয়াতে আছে বয়সৰ কথাটো। বয়সৰ কথাটো যিহেতু ওপৰত অলৰেডি বয়সৰ কথাটো কৈছিলে, কিন্তু এইটো এজ ৰিলেক্সন অৰ্থাৎ অলপ ডেটটো বহলাই দিয়া হয় বয়সটো। এতিয়া SC ST সকলে 15 বছৰ ইয়াত বেছিকৈ এপ্লাই কৰিব পাৰিব। মানে 18ৰ পৰা যদি আপোনালোকৰ 24 বছৰ আছিলে লগত আৰু 15 বছৰ যোগ কৰি দিয়ক। গম পাইছে? এনেকৈ হয় আপোনালোকৰ এজ ৰিলেক্সনটো। তাৰপিছত নেক্সট আহিলে OBC খিনিৰ কাৰণে 13 বছৰ দিছে, PWD সকলৰ কাৰণেও 10 বছৰ দিছে। অৰ্থাৎ বয়সৰ এজ ৰিলেক্সনটো ধুনীয়া, যথেষ্ট আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত নেক্সট আহিলে কেনেধৰণে এপ্লাই কৰিব। ইয়াৰ কাৰণে আপোনালোকক এটা পৰ্টেল দিছে, এই পৰ্টেলটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাৰ পৰা আপোনালোকে গৈ এপ্লাই কৰি ল'ব পাৰিব। নেক্সট আহিলে ইয়াতে ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেটৰ কথাটো ইয়াতে দেখিব পাইছে। ষ্টাৰ্টিং ডেট হৈছে 8 তাৰিখ 10 মাহ অৰ্থাৎ ষ্টাৰ্ট হৈ আছে, চলি আছে অনলাইন। আৰু লাষ্ট ডেট আছে 28 তাৰিখ 10 মাহলৈকে। 28 তাৰিখ 10 মাহলৈকে আপোনালোকে অনলাইন কৰি ল'ব পাৰিব। ইয়াতে কোনো এপ্লিকেশ্যনৰ ফিজ দিয়া নাই, এইটো সম্পূৰ্ণ ফ্ৰী হ'ব। আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত থকা লিংকটোৰ পৰাই অনলাইনটো কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ আপডেট আমি দি থাকিম। ধন্যবাদ।